আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ মই আচাৰ বনোৱাৰ পৰা। মানে মই প্ৰথমতে জলফাইখিনি বইল কৰি ৰ'দত শুকুৱাই লৈছোঁ কেইদিনমান। তাৰ পাছত আমি তেল গৰম কৰি লৈ তাত জলফাইখিনি অলপ সময় ভাজি ল'লোঁ আৰু জলকীয়াও ভাজি ল'লোঁ। সকলোবোৰ ভাজি লৈ বৈয়ামত ভৰাই দিলোঁ আৰু ইয়াত সংৰক্ষণ কৰিবৰ কাৰণে সংৰক্ষণ দ্ৰব্য দিব পাৰি, কিন্তু আমি দিয়া নাই। আমাৰ আচাৰ ইয়াৰ ৰেডি হৈ গ'ল। তাৰ পাছত আমি আহি গ'লোঁ পথাৰত ধান মেলোঁ বুলি। আমাৰ ঘৰত অকণো ৰ'দ নপৰে, সেইকাৰণে আমি পথাৰলৈ ধানখিনি লৈ আহিলোঁ। যিহেতু ধান শুকাব লাগিবই, ধানৰ পৰাইতো চাউল হ'ব। আৰু বেলিও ডুবিলে ময়ো আহি গ'লোঁ ধান তোলোঁ বুলি। আৰু এতিয়া ধানখিনি তুলি বস্তাত ভৰাই ল'ম। তাৰপাছত ঘৰলৈ বুলি লৈ যাম। এই চাইকেলখন দেখিছে নহয়, চাইকেলতে উঠাই লৈ যাম। মাও আহিলে লাষ্টত। তাৰ পৰা আহি চাহ একাপ খাই ল'লোঁ। আজিলৈ বাই বাই।